সংবাদ মাধ্যমত দাঙি ধৰিছিল যে বিজেপিয়ে গৌ মাংস ভোজৰ জৰিয়তে এই নিৰ্বাচনত জয়লাভ কৰিছে। প্ৰশ্নটো হৈছে যদি তেনেকুৱা কৰিছিল তেনেহ'লে তেওঁলোকে তাৎক্ষণিকভাৱে নিৰ্বাচনৰ সময়ত ঘটনাটো ঘটাৰ সময়তে তেওঁলোকে পুলিচত এজাহাৰ দিব লাগিছিল যে এনেধৰণৰ ব্যৱস্থা যিটো নিষিদ্ধ কৰা আছে আইন 21 চনৰ আইনখন মতে তেওঁলোকে এনেকৈ বিতৰণ কৰিছে, এইটো নিৰ্বাচনী আয়োগ আৰু পুলিচৰ ওচৰত এনে এক অভিযোগ আনিব লাগিল। সেইটো নকৰি তেওঁলোকে নিৰ্বাচনৰ পিছত এই অভিযোগটোৰ লগতে সমগ্ৰ অসমতে দেখিছোঁ তেখেতসকলে বিভিন্ন ঠাইলৈ গৈ তেওঁলোকে এই বিষয়বস্তুটো আৰু পুনৰাই উত্থাপন কৰি অসমৰ সাম্প্ৰতিক দিনত শান্তি সম্প্ৰীতি সমানে বিনষ্ট কৰাৰ মূল ভূমিকা লৈছে। আৰু তাৰ লগে লগে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত দিলে তেওঁলোকে কেবিনেট পাতি যে এতিয়াৰ পৰা গৌ মাংস অসমত আৰু প্ৰচলিত হ'ব দিয়া নহ'ব। হোটেল ৰেষ্টুৰেণ্ট বা অন্যান্য ৰাজহুৱা অনুষ্ঠানত তেওঁলোকে এইটো নিষিদ্ধ বুলি কালিয়ে ঘোষণা কৰিছে। আৰু তাৰপিছতে আমি দ্বিতীয় বিষয়বস্তু হ'ল যে আজি আমি বিভিন্ন সংবাদ মাধ্যমত দেখিলোঁ যে এজন ৰাষ্ট্ৰীয় মঞ্চ বুলি মই নাজানো, এইটো মই আগতে পোৱা নাই, তাৰে এজন নেতাই কিছুমান বক্তব্য ৰাখিছে, কিছুমান ঠাই হটস্পট কৰিছে। সেই হটস্পট অনুযায়ী আমাৰ ইছলামপুৰৰ এই শৰণীয়া কবৰস্থানখনকো হটস্পটত আমি মাজত থকা বুলি এটা অভিযোগ তেওঁ দাখিল কৰিছে। আৰু সেই সম্পৰ্কতো আমি আমাৰ কবৰস্থানখনৰ শৰণীয়া কবৰস্থানৰ সভাপতি হিচাপে আমি কবৰস্থানৰ পৰা এই বস্তুটো নিশ্চয় ৰাইজক দৃষ্টিগোচৰ কৰিব লাগিব। প্ৰথমতে মই এইটো দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে শৰণীয়া কবৰস্থান কমিটিয়ে যেতিয়া 2021 চনৰ ডিচেম্বৰ মাহত নৱেম্বৰ মাহত 22 নৱেম্বৰত 21ত যেতিয়া তেওঁলোকে এখন টাৱাৰ প্ৰটেকশ্যন আইনখন আনিলে আৰু তেওঁলোকে যিবিলাক সময় নিৰ্ধাৰিত কৰিলে, ঠাই নিৰ্ধাৰিত কৰিলে, ডিষ্টেঞ্চ নিৰ্ধাৰিত কৰিলে, সেইমতে আমি প্ৰতিটো অঞ্চলতে আমি তেনেধৰণৰ তেওঁলোকে দিয়া কেবিনেট তেওঁলোকৰ দিয়া আইন অনুযায়ী আমি তেনেকৈ বন্ধ ৰাখি আমি সকলো বস্তুৱে আমি সমৰ্থন কৰিছিলোঁ আৰু আমি সেইমতে আমাৰ কাৰ্যপালিকা আমি পালন কৰিছিলোঁ। আমি গুৱাহাটীত যেতিয়া আজি ইছলামপুৰৰ হটস্পট বুলি যিজন ব্যক্তিয়ে তেওঁলোক RSSৰেই তেখেতে যিটো কৈছে হটস্পট ইছলামপুৰ আৰু আমাক দৃষ্টিগোচৰ কৰিছে যে এইখন দোকানত এনে গৌ মাংস বিক্ৰী কৰি আছে, সেইটো কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে শৰণীয়া কবৰস্থান কমিটিয়ে এইখন মানে আইন অহাৰ লগে লগে 4/12/2011 আমি আমাৰ আটাইবোৰ যিখন দোকানত এই হোটেল আছে, বাকীটো দোকান বাৰু হোটেল নহয়, হোটেল থকা দোকানকেইখনত আমি লগে লগে নটিচ দিছিলোঁ যে তোমালোকে বন্ধ কৰা। আৰু তাৰপিছতে আমি ইয়াৰে কপি DGP আপোনালোকে কপি লৈ যাব পাৰিব, আমাৰ নথি পত্ৰ আমাৰ হাতত মজুত আছে। DGP OC পল্টন বজাৰ আৰু আমাৰ টেনেণ্টবিলাকক আৰু গোটেই আমাৰ শৰণীয়া কবৰস্থান ইয়াত 46খন সমাজ জড়িত আছে। শৰণীয়া কবৰস্থানৰ এই 46জন আটাইবোৰ সদস্যলৈ আমাৰ এই পত্ৰখন প্ৰেৰণ কৰিছোঁ আৰু এইসমূহ তেওঁলোকৰ টেনেণ্টৰ চহী আমি লৈছোঁ যে এইকেইজনে যিজনে হোটেল চলায় তেওঁলোকে চহী কৰিছে। আৰু তাৰপিছত যিহেতু বাফেলটো এতিয়াও নিষিদ্ধ হোৱা নাই, মহটো তেওঁলোকে মহৰ মানে মাংসৰ ব্যৱসায় কৰি আছে এই 5খন হোটেলে। আৰু এখন দোকান থকা বুলি কৈছে, সেই দোকানখনে আমাৰ হাতত থকা নথি মতে তেওঁলোকে চিৰিয়াখানাৰ পৰা চৰকাৰী বাঘক যোগান ধৰিবলগীয়া মাংসটো যোগান ধৰে। গতিকে ইয়াৰ পিছত যদি তেওঁ উক্ত ব্যক্তিজনে আমাৰ এই মহৰ সলনি যদি কোনোবাই বিফ বা গৌ মাংস প্ৰচলিত কৰিছে, তেওঁ যদি ক'ৰবাত বিজ্ঞানগাৰত পৰীক্ষা কৰি আদি প্ৰমাণ আছে আমাক দিব লাগে, আৰু যদি ইয়াৰ কিবা তথ্য আছে আমাক দিব লাগে যে এইখন দিয়াৰ পিছতো যে আমি স্পষ্টভাৱে কৈছোঁ যে আমি যিখন দোকান আমাৰ আণ্ডাৰত আছে হটস্পট কৰা হৈছে ইছলামপুৰত, গোটেই ইছলামপুৰৰ ৰাইজৰ লগতে আমাৰ 46খন সমাজক সেৱা প্ৰতিপন্ন কৰিছে। এই ক্ষেত্ৰত আমি অলপত এখন সাধনসভা দিম, আমি কাৰ্য ব্যৱস্থা ল'ম আৰু আইনগত ব্যৱস্থা আমি লোৱাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিম। তেওঁহে জানিব, তেওঁ যদি ক'ৰবাত এই যে ড্ৰিংকছ কৰিলে যে পুলিচে পাইপ সোমোৱাই দি পেলাই চাই কিবা এটা ফুকাবলৈ দিয়ে, তেনেকুৱা যদি ক'ৰবাত ফুকাই পেলাই ৰাখিছে বিফ খোৱা বুলি তেওঁ আনি দিয়ক। বা যদি তেওঁ ক'ৰবাত অভিযোগ কৰিছিল তাৰে বিফ চলি আছে, আইন এখন চলি থকাৰ পিছত চলি আছে বুলি তেওঁ অভিযোগ ক'ৰবাত, সেইকাৰণেতো আজি আমি এই কথাখিনি সংবাদ মাধ্যমৰ আগত দাঙি ধৰিব হৈছে। হটস্পট কি কাৰণত কৰে তেওঁ কিন্তু আমাক প্ৰমাণ কৰিব লাগিব, কাৰণ আমাৰ শৰণীয়া কবৰস্থান কমিটিক তেওঁ দৃষ্টিগোচৰ কৰিছে। আমি তেওঁ দৃষ্টিগোচৰ আজি কৰিছে, আমি 2021 চনতে আমি লিখিতভাৱে যাওক DGP পল্টন বজাৰ থানাত দিছোঁ নাই আমি কপি, দোকানীবিলাকৰ চহী আছে নাই আপোনালোকে চাওক, কপি লাগি লৈ যাব। দোকানীবিলাকৰ পৰা আমি চহী লৈ এই মানে প্ৰতিলিপি আমি তেওঁলোককো দিছোঁ। গতিকে ইয়াৰ পিছত যদি কোনোবাই চলাইছে আৰু আমি জনা মতে
তেওঁলোকক আমি ষ্ট্ৰিক্টলি কৈছিলোঁ আৰু আমি জনামতে ইয়াতে সকলো বাফেলো মহ চলাই আছে মহটো যিহেতু নিষিদ্ধ বুলি এতিয়ালৈকে তেনেধৰণৰ ব্যৱস্থা কৰা নাই আৰু আমি আবেদন কৰিছোঁ এই দোকানীসমূহে আমাক প্ৰায়ে কৈ থাকে যে তেওঁলোকৰ যিখন লাইচেঞ্চ তেওঁলোকে বিফৰ কাৰণে লৈছে বা অন্যান্য কাৰণত লয় তেওঁলোকে বাফেলোটো ইয়াতে লাইচেঞ্চটো এতিয়াও দিয়া নাই গুৱাহাটী পৌৰ নিগমৰ পৰা লাইচেঞ্চ এখন লোৱাৰ কাৰণে আমি চৰকাৰকো আবেদন কৰিছোঁ যে আপোনালোকে অন্ততঃ যিহেতু বিফটো বন্ধ হৈছে ইয়াত বাফেলোৰ লাইচেঞ্চ দিয়াৰ ব্যৱস্থা কৰক বুলি আমি আবেদন জনাইছোঁ গতিকে এই ক্ষেত্ৰত আজি আমাৰ কথাটো আমি স্পষ্ট কৰি দিছোঁ যে আমাৰ ইয়াত হটস্পট বুলি কৈ প্ৰকৃততে আমাৰ কবৰস্থান কমিটিৰ ভাড়াঘৰৰ ওপৰত কৰা আক্ৰমণ আমাৰ যেন ৪৬খন আমাৰ ইছলামিক সমাজক আক্ৰমণ কৰিছে তেনেধৰণৰ আমাৰ অনুভৱ হৈছে আৰু আমি তাৎক্ষণিকভাৱে বিচাৰিছোঁ আমি যিকোনো মুহূৰ্তত আইনৰ ওচৰলৈ যাম আমাক প্ৰমাণ কৰিব লাগিব যে ইয়াতে বিফ চলি আছে বুলি এই ৫খন দোকান আমাৰ ইয়াত আছে আপুনি চাই লওকগৈ প্ৰতিখন দোকানত তাৰপৰা মাংসটো লৈ যায় তেওঁলোকে বিজ্ঞানগাৰলৈ পঠিয়াওক যদি ক'ৰবাত বিফ আছে এতিয়া তেওঁলোকে হয়তো এখন আইনখনত যিখন প্ৰথম আইন আছিল এই আইনত কিছুমান ধাৰা উপধাৰা সন্নিৱিষ্ট আছিল কিমান কিলোমিটাৰলৈ ৫০০ কিলোমিটাৰলৈ ধৰ্মীয় অনুষ্ঠানৰ পৰা নিষিদ্ধ এইবিলাক আমি কৰি আছোঁ কিন্তু এতিয়া যিখন তেওঁলোকে নতুনকৈ আকৌ কেবিনেট সিদ্ধান্ত এইটো তেওঁলোকে হয়তো মানে অৰ্ডিনেঞ্চ হয়তো কৰিব অৰ্ডিনেঞ্চটো কৰিবই লাগিব অৰ্ডিনেঞ্চ নকৰাকৈ এখন যি বস্তু সোমাইতো দিব নোৱাৰিব অৰ্ডিনেঞ্চটো নহাৰ পিছত তাৰপিছত সেইটো দেখা যাব দ্বিতীয়টো কথা মই চৰকাৰক আহ্বান জনাম যে আজি উজনি অসমতো আমি দেখিছোঁ বিভিন্ন ৰিজেণ্টমেণ্ট সংবাদ মাধ্যমতে দেখিছোঁ যে আজি ইছলামিক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ সকলো ধৰ্ম সম অধিকাৰ আছে গতিকে আজি উজনি অসমত যিটো বস্তু ধৰি লওক আমাৰ মুছলিম সমাজে গ্ৰহণযোগ্য নহয় বুলি তেওঁলোকৰ অভিযোগ গ্ৰহণযোগ্য নহয় আপোনাৰ গাহৰিটো মছজিদত কিনাৰে কিনাৰে গাহৰি মাংসৰ দোকান খুলিছে সেইটো আমাৰ ইছলাম ধৰ্মৰ মানুহৰ কাৰণে বা অন্যান্য হিন্দু ধৰ্ম বুলি কোনোবাই খাব পাৰে বহুত হিন্দু মানুহে বিফু খাইছে গতিকে সেইটো ডাঙৰ কথা নহয় কিন্তু এইটো এটা ধৰ্মীয় অনুভূতিৰ বিৰুদ্ধে যেন কথাটো কৈছে এই কথাটো আজি অভিযোগ উজনি অসমৰ পৰা আহি আছে আৰু ঠিক তেনেধৰণে এই দোকানবিলাক বন্ধ কৰা এই ব্যৱসায়টো বন্ধ কৰাৰ পিছত ইয়াতে বহু ধৰণৰ মানুহ আজি য'ত নিবনুৱা সমস্যা গ্ৰাস কৰি পেলাইছে যে সৰু সৰু কিছুমান হোটেল খুলি দোকান খুলি তেওঁলোকৰ ব্যৱসায় কিছুমান চলাইছে মই নচলা বুলি নকওঁ তাৰ জৰিয়তে সেই পৰিয়ালবিলাক ইতিমধ্যে চলি আছিলে আজি যদি সেইটো বন্ধ হৈ যোৱাৰ লগে লগে এইসকল চুৰ ডকাইতৰ বাহিৰে অন্য পথ নাথাকিব কাৰণ চাকৰি নাই ব্যৱসায় নাই গতিকে আপোনালোকে দেখিছে যে সেইদিনাখন দীঘলী পুখুৰী পাৰৰ সেইখিনি উচ্ছেদ কৰাৰ লগে লগে সেই মানুহখিনিৰ অৱস্থা দেখিছে গতিকে এইকাৰণে কৈছোঁ চৰকাৰে পুনৰ বিবেচনা কৰক আইনখন প্ৰযোজ্য হোৱাৰ ক্ষেত্ৰত ৰাজনৈতিকৰণ কৰিবলৈ যিসকলে বিচাৰিছিল যে আজি ৰকিবুল হুছেইনতো সমস্যা নাই তেওঁতো নিজস্ব সা সম্পত্তি টকা পইচা বিনৰ পৰা তেওঁৰ প্ৰব্লেম নাই আৰু তেওঁলোকে সেইটো ৰাজনীতি কৰি আহিছে আমিতো সেই ৰাজনীতিৰ বলি হ'ব নোৱাৰোঁ গতিকে চৰকাৰক মই পুনৰবাৰ আহ্বান জনাইছোঁ আমাৰ কিছুমান সভা হয় ধৰ্মীয় সভা যেনে আমাৰ জলচা ইষ্টেমা লাখ লাখ মানুহ তাত গোট খায় ধৰ্মীয় আলোচনা হয় সেই আলোচনা সভাসমূহতো আজিলৈকে নিষিদ্ধ কৰা নাই সেই আলোচনা সভাত ইমান মানুহক খোৱাবলৈ ৬-৭ লাখ মানুহক খোৱাবলৈ চিকেন বা মাটন মুৰ্গী বা ছাগলী মাংস দিয়াটো সম্ভৱেই নহয় তেতিয়া তেওঁলোকে বিভিন্নজনে দান কৰে সেই বিফেই তেওঁলোকে সেইখন সভাত ধৰ্মীয় সভাখনত ইমান দিনে বিতৰণ কৰি আহিছে খোৱাৰ ব্যৱস্থা কৰিছে সেইটো বন্ধ হোৱাৰ লগে লগে সেই সভাসমূহতো যথেষ্ট ক্ষতি হ'ব তেওঁলোকে দিয়া অভিযোগ মোক যিসকলে ফোন কৰি ইতিমধ্যে জনাইছে আমি আৰু জলচা পাতাটো বাদ দিলোঁ ইষ্টেমা পাতাটো আমি বাদ দিলোঁ কাৰণ এতিয়া আমি সেই ধৰ্মীয় বস্তুবিলাক পাতাৰ আমাৰ অসুবিধা হ'ব সেইকাৰণে চৰকাৰক মই পুনৰবাৰ আহ্বান জনাওঁ যে আপোনালোকে কিছুমান বস্তু যেনেকৈ আগতে যি ধৰণৰ আইনখন আছে আইনখন প্ৰতিটোৱে মানিছে আৰু সেইমতে আমাৰ ইছলামপুৰ বুলি নকওঁ প্ৰতিটো অঞ্চলত মানিছে আৰু যদি আইনখন ক'ৰবাত মানা নাই তেওঁলোকক আইনগত ব্যৱস্থা লওক এৰেষ্ট কৰক গ্ৰেপ্তাৰ কৰক বিচাৰ কৰক কিন্তু আইনখন ব্যৱহাৰ হোৱাৰ পিছতো এনে এটা বিষয়বস্তু উত্থাপন হোৱাৰ লগে লগে আমাৰ কিন্তু মুছলিম সমাজৰ ইছলামিক সমাজৰ এটা মানসিক অন্তৰ্দ্বন্দ্বত ভুগিছে বিভিন্ন ঠাইৰ পৰা মোলৈ যিবিলাক সমস্যাৰ কথা দাঙি ধৰিছে ইয়াৰ ক্ষেত্ৰত আমাৰ এটা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে তাৰ বাবে পুনৰবাৰ চৰকাৰক আহ্বান জনাইছোঁ যে আপোনালোকে এই যিখন কালি কেবিনেট সিদ্ধান্ত ধৰ্মীয় অনুভূতিটো আঘাত কৰিছে কালি এতিয়া কুৰবানীটো চৰকাৰে পিছত প্ৰায় মুকলি কৰি দিয়া নিচিনা হ'ল কাৰণ সেইটো বছৰত আমাৰ কুৰবানী এটা হয় এইটো আমাৰ ফৰজ বুলি কয় আমাৰ দায়িত্ব গতিকে আজিৰ দিনত সেইবিলাক বন্ধ কৰাৰ লগে লগে অনুভূতিত আঘাত পৰিবই ধৰ্মীয় অনুভূতিত এইবিলাক ইষ্টেমা জলচাত এই ব্যৱস্থা কৰাৰ লগে লগে ধৰ্মীয় অনুভূতিত আঘাত পৰিবই গতিকে এইটো বস্তু পুনৰাই চৰকাৰে বিবেচনা কৰি
আইনখন সংশোধন বা আইনখনৰ ক্ষেত্ৰত থকা বস্তু যদি কোনোবাই প্ৰযোজ্য কৰা নাই কাৰ্যব্যৱস্থা লওক কিন্তু এনেকুৱা ধৰণৰ কাৰ্যব্যৱস্থা যোৱাকালি কেবিনেটৰ সিদ্ধান্তৰ কাৰ্যব্যৱস্থা ল'বলৈ গ'লে আমাৰ কিন্তু মুছলিম সমাজৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়া ইতিমধ্যে সৃষ্টি হৈছে কাৰণ বিভিন্ন তাৰ পৰা মই মোৰ ব্যক্তিগত কথা কোৱা নাই বিভিন্ন অঞ্চলৰ পৰা হোৱা ৰাতিপুৱাৰ পৰা মোৰলৈ অহা খবৰ মতে কাৰণ অসমৰ প্ৰায়বোৰ মুছলিম অঞ্চলৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছে তেওঁলোকে দিয়া অভিযোগৰ ভিত্তিতে মই কথাখিনি কৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত